শাসকীয় বিধায়ক ৰূপজ্যোতি কৰ্মীয়ে আজি বিধানসভাৰ মজিয়াত যি অভব্য আচৰণ কৰিলে বিৰোধী বিধায়কলৈ যি ধৰণে চোচা ল'লে তাৰ বিৰুদ্ধে শিৱসাগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে ৰাইজৰ দলে। ৰাইজৰ দলৰ একাংশ কৰ্মী তথা বিষয়ভাৱে এই ধৰণে শিৱসাগৰৰ ঐতিহাসিক দলমুখ চাৰিআলিত এয়া প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰূপজ্যোতি কৰ্মীৰ প্ৰতিছবি লৈ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। মই দেখুৱাইছো ৰূপজ্যোতি কৰ্মীৰ এনে আচৰণ কেতিয়াও সহ্য কৰিব নহ'ব বুলি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। এয়া মই দেখুৱাইছো শিৱসাগৰৰ এয়া ৰাইজৰ দলৰ বিষয়ববীয়াসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে। মই ভাষ্য ল'ম এয়া চলিব এই সঁচাকে আজিৰ বিধানসভাত ৰূপজ্যোতি কৰ্মী যিটো মানে আচৰণ কৰিছে একেখানি নিন্দনীয় আৰু গৰিহণাযোগ্য। শিৱসাগৰ বিধায়ক অখিল গগৈৰ সম্পৰ্কত তেখেতে যি আচৰণ কৰিছে আমি শিৱসাগৰবাসীয়ে একেমুখে ধিক্কাৰ দিছো আৰু অতি আমি অনুৰোধ জনাইছো যে বিধানসভাৰ পৰা তেখেতক ৰূপজ্যোতি কৰ্মীক অতি সোনকালে বহিষ্কাৰ কৰিব লাগে আৰু অনুৰোধ জনাইছো যে ৰূপজ্যোতি কৰ্মীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে। কোনো কাৰণতে ৰূপজ্যোতি কৰ্মী আমি অনুভৱ কৰিছো তেখেতে মানসিক জ্ঞান হেৰুৱাই পেলাইছে, হিতাহিত জ্ঞান হেৰুৱাই এনেকুৱা আচৰণ কৰিছে। আমি শিৱসাগৰত ৰূপজ্যোতি কৰ্মীৰ প্ৰৱেশ নিষিদ্ধ কৰিছো আৰু তেখেতে আইনগত ব্যৱস্থা ল'বৰ কাৰণে মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছো। আমি ভাৰসাম্যহীন ৰূপজ্যোতি কৰ্মীক আমি ইয়াৰ পৰা ধিক্কাৰ দিছো বিধানসভা আমি শিৱসাগৰত আৰু আমাৰ অখিল গগৈ ডাঙৰীয়া যি আমাৰ মাননীয় বিধায়ক ডাঙৰীয়া তেখেতক যিটো ব্যৱহাৰ কৰি তেওঁ এটা অসভ্যৰ নিচিনাকে খেদা মাৰি গৈছে, কোনো নপঢ়া নুশুনা জ্ঞান শূন্য মানুহৰ নিচিনা তেখেতে ব্যৱহাৰ কৰিছে। তাৰ বাবে আমি ধিক্কাৰ জনাইছো আৰু আমি সদনৰ অধ্যক্ষ মহোদয়ক আমি অনুৰোধ জনাইছো যে নেক্সট ছেছন বিলাকত তেওঁক যাতে তাৰ পৰা বহিষ্কাৰ কৰে। তাৰ বাবে মই দেখুৱাইছো শিৱসাগৰ দলমুখ চাৰিআলি উত্তাল হৈ পৰিছে। এয়া ৰূপজ্যোতি কৰ্মীৰ তেনে আচৰণ কেতিয়াও সহ্য কৰা নহ'ব বুলি ৰাইজৰ দলৰ কৰ্মী তথা বিষয়ববীয়াসকলে এয়া স্পষ্ট কৰি দিছে। এয়া দেখুৱাইছো পবিত্ৰ সদনৰ মজিয়াত তেনেধৰণৰ অভব্য আচৰণ কোনোপধ্যেই সহ্য কৰিব নোৱাৰি, গৰিহণাৰ যোগ্য বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এয়া উত্তাল কৰিছে শিৱসাগৰৰ দলমুখ চাৰিআলিৰ ৰাজপথ। মই এয়া দেখুৱাইছো এয়া আৰু বিষয়ববীয়াসকল আছে, মই তেওঁলোকৰ ভাষ্য ল'ম। কি ক'ব? আচলতে সদনৰ ভিতৰত ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াই অসভ্যালি এটা চূড়ান্ত সীমা অতিক্ৰম কৰিছে। এনেকুৱা এজন বিধায়ক অসম বিধানসভা মজিয়াত থকাটো আটাইতকৈ দুৰ্ভাগ্যৰ কথা। অনাগত দিনত বিধানসভাৰ পৰা ৰূপজ্যোতি কৰ্মীক বহিষ্কাৰ কৰিবলৈ আমি দাবী জনাইছো। ৰূপজ্যোতি কৰ্মীক যাতে বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰিবলৈ দিয়া নহয়, বহিষ্কাৰ কৰা হয়, তাৰ বাবেও দাবী উত্থাপন কৰিছে। কেৱল শিৱসাগৰতে নহয় অন্যান্য প্ৰান্ততো ৰূপজ্যোতি কৰ্মী এনে আচৰণৰ বিৰুদ্ধে বিৰোধী দলসমূহে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অনাগত সময়ত লক্ষণীয় হ'ব ৰূপজ্যোতি কৰ্মীয়ে ইয়াৰ উত্তৰ কি দিব বা বিধানসভাৰ অধ্যক্ষই এই সন্দৰ্ভত কি পদক্ষেপ ল'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।